হৈছিলে। আচলতে মই দৰিদ্ৰ কৃষকৰ সন্তান। বহুত কষ্টৰে সৰু কালচোৱা পঢ়িছিলোঁ। মই একদম মোৰ ভাল বন্ধু আছিলে মোৰ দেউতা। একদম বন্ধু, মই চব কথা পাতিব পাৰোঁ। মোৰ সেই দুখ আজিও থাকিলে। অহা যোৱা কৰিছিলোঁ চাইকেলেৰে, 11 কিলোমিটাৰ হয়। তেতিয়া এতিয়াৰ দিনৰ নিচিনা ৰাস্তা পদূলি নাছিলে। এই গোটেই জাঁজি নৈ মথাউৰিদি যাব লাগে, বোকা পানী গচকি মেলি। আৰু আমি খেতিয়কৰ ছোৱালী হিচাপে আমি ধান ৰোৱা, মাটি ৰোৱা, মাছ মৰা, কঠীয়া তোলা, যিমান যি এগৰাকী খেতিয়কৰ ছোৱালী হিচাপে কৰিব লাগে, সকলোখিনি কাম বন কৰিহে আমি পঢ়াত লাগিছিলোঁ। সেইকাৰণে আমাৰ জীৱনত বহুত সংগ্ৰাম আছে। আচলতে মোৰ জীৱনৰ এটা দীঘল বাটটোত বহুত সংগ্ৰাম আছে। ঘৰখনত দুখীয়া আছিলোঁ আমি, টকা পইচা নাছিলে, ভালকৈ খাবলৈ নাপাইছিলোঁ, পিন্ধিবলৈ নাপাইছিলোঁ, সঁচা। কিন্তু আমাৰ মৰম চেনেহ আছিলে। কোনোবাই মোক ভাল পাব পঢ়ি, কোনোবাই মোক বাহবা দিব, পুৰস্কাৰ দিব, সেইবুলি মই কোনোদিন জীৱনত নিলিখোঁ। আজিকালি ল'ৰা ছোৱালীয়ে ৰাতিটোৰ ভিতৰতে ধনী হ'ব বিচাৰে। মোৰ এটা খং আছে, এছাই ল'ব পালে ল'ৰা ছোৱালীক মই পিটি দিব পাৰিম খং উঠিলে। সেইকাৰণে মোৰ সৰুৰ পৰা এটা এম আছে, মই হাইস্কুললৈকে চাকৰি নকৰোঁ, যাতে এছাই নিব নালাগে। সৰুৰ পৰা এটা এম আছিলে, কি কৰিব পৰা নাই, ৰাজনীতি কৰা। ইছ ৰাম, MLA এটা ময়ো হ'ম আৰু গাড়ীখনত উঠি ফুৰিব পাৰিম। আৰু মই সেইকাৰণে সুধিছিলোঁ, যেতিয়া 5-6 পালোঁগৈ, MLA কি পাছ কৰিলে পায়, মিনিষ্টাৰটো কি পাছ কৰিলে পায়। মই ভাবিছোঁ পঢ়িলে পায় আৰু মই পাছ কৰি দিম আৰু হৈ যাম। এতিয়াও পথাৰলৈ যাবলৈ মই ভাল পাওঁ, এতিয়াও কিবা এটা কৰিবলৈ মই ভাল পাওঁ। এতিয়াও যদি মোক কোনোবাই বৰশী এটা দিয়ে, মাছ মাৰিবলৈ দিয়ে, জাল এখন মই বামগৈ, মই সেইখিনি ভাল পাওঁ। গতিকে মোৰ কবিতাত প্ৰায় সেই বোকা মাটি, পথাৰ, সমাৰ বা এনেকুৱা পৰশবিলাক বেছিকৈ আহে, আৰু সেইবিলাকৰ ওপৰতহে মই বেছি ভাল পাওঁ। আৰু জীৱনত প্ৰেম কৰি নাপালোঁৱেই, বৰ কষ্ট হৈছিলে। কল্পনা কৰিব লাগে নহয়, এডাল এছাৰি থৈও দিওঁ আৰু, কিন্তু সেইডালেতো মাৰিব নোৱাৰোঁ। কিন্তু সিহঁতৰ ভাল হ'লে আমাৰ ভাল লাগে। আমাৰতো একো নহয়, আমাৰ সেইটোৱে সন্তুষ্ট। আজিকালি কিবা কিবি এপ ওলাইছে নহয়, কিন্তু এটা কথা ঠিক দেই, ল'ৰা ছোৱালীবিলাকে সেই এপটো মাৰি পেলাই লিখি আনে হোম এছাইনমেণ্টবোৰ, সেইটো কিন্তু বেয়া কাম। ছাত্ৰ ছাত্ৰীসকলৰ লগত আপোনাৰ যিটো সম্পৰ্ক, কি ক'ব এই ক্ষেত্ৰত? কেইবাজনে কৈছে যে বাইদেৱে আমাক শিক্ষাগুৰু হিচাপে নহয়, আমাক মা হিচাপে আমাক বিভিন্ন দিহা পৰামৰ্শ দিয়ে। গোটেইখিনি গোট খাই আহি পেলাই যেনেকৈ বেৰি কৰি ধৰে, তেতিয়া মই সন্তোষ পাওঁ। কাৰোবাক যেনিবা মই আজি গালি পাৰিলোঁ, কাইলৈ কিন্তু মই পাহৰি থাকিলোঁ। কাৰোবাক মই আজি উলিয়াই খেদি দিলোঁ, কাইলৈ আকৌ নাহিবি বুলি এনেই ক'ম, মই আজিৰ পৰা নাহিবি, কিন্তু পিছদিনাখনো যদি ফাৰ্ষ্ট বেঞ্চত বহি থাকে মই নেখেদোঁ। অন্য টিচাৰে কিন্তু এটা ছেমিষ্টাৰলৈকে সোমাব নিদিয়া উদাহৰণ আছে। মানুহে আচলতে যদি ভয় কৰিবলগীয়া এটা বস্তু হ'ল সময়, নহয় জানো? সময় আচলতে মানুহক ভাল পথলৈও নিব পাৰে, বেয়া পথলৈও নিব পাৰে। সময়ৰ আচলতে যিটো শক্তি বা সময়ানুৱৰ্তিতা যথেষ্ট গুৰুত্বপূৰ্ণ ছাত্ৰ ছাত্ৰী সকলো মানুহৰ বাবে, কি ক'ব এই ক্ষেত্ৰত? মই যদি কওঁ যে 4:30 বজাত তহঁতি আহিবি, খুব বেছি মই 10 মিনিট ৰ'ম, এই থৈ যাম। মই 3টা বস্তু ভাল পাওঁ: কিতাপ, ধুনীয়া ধুনীয়া বহী আৰু ভাল কলম। মই সোণৰ বস্তুকেইটাও দি দিব পাৰিম, মোৰ কাপোৰকেইটাও দি দিব পাৰিম, সেই 3টা বস্তু মই কাকো দিব নোৱাৰোঁ। তেতিয়া নাজানো নহয়, হাইস্কুলত পঢ়ি থাকোঁতে হেডমাষ্টৰৰ চকীখনত বহিব নালাগে বুলি। ছাৰৰ চকীখনত বহিলে ডাষ্টটো খুলিব পাৰি। মই আৰু ধুনীয়াকৈ ছাৰৰ চকীখনত বহি ডাষ্ট খুলি থাকোঁতে ছাৰ আহিছে, কি কৰিছ? মই বোলো ছাৰ ৰ'ব অকণমান, মই কিতাপ উলিয়াইছোঁ। এতিয়া দিনটো হাজিৰা কৰিলে ধান ডালে 5 টকা পইচা দিয়ে, 5 দিন ধান ডালে মই 25 টকা পইচা পাওঁ। লোকৰ ঘৰত মই হাজিৰা কৰি 25 টকা পইচা পাওঁ, এখন কিতাপ কিনোগৈ। তেনেকৈ কিতাপ কিনি থোৱা কিতাপবোৰ মোৰ এতিয়া আছে। সেইকাৰণে মই কাকো দিব নোৱাৰোঁ কিতাপ। সময়ৰ যিটো পৰিৱৰ্তন, সেই পৰিৱৰ্তন আচলতে বাইদেৱে বাৰুকৈ উপলব্ধি কৰিছে, আৰু এয়াই আচলতে বাইদেউৰ বাবে ডাঙৰ অনুপ্ৰেৰণা, নহয় জানো বাইদেউ? বাইদেউৰ মুখৰ যিটো হাঁহি, আচলতে সেই হাঁহিয়ে আচলতে বাইদেউৰ লগত কথা পাতি থকা আচলতে ব্যক্তিজনৰ মুখত হাঁহি বিৰিঙাৰ এক প্ৰধান উৎস বুলি আমি ক'ব লাগিব। নদৰাও পিয়াহীৰা নধৰিবা মোক, নপলাও কদাপিতো কা পুৰুষ হৈ, বীৰৰ শোভন কাৰ্য নহয় পলোৱা, নুশুভে অযাচিতে গধা পানী লৈ, আহক যতে কাহে ৰাজ হেনাদোল, অকলে যেনিম মই সতেক যুঁজাৰো, আগে যুদ্ধ পাছে মৃত্যু, বীৰৰ কৰ্তব্য অৱশ্যে পালিম মই।